আজিও অপৰিৱৰ্তিত ৰাজ্যৰ বান পৰিস্থিতি ঠায়ে ঠায়ে অধিক জটিল হৈ পৰিছে বানৰ প্ৰকোপ আমিনগাঁৱত জিলা প্ৰশাসনে বানাক্ৰান্তক উদ্ধাৰ কৰি মুকলি কৰিছে অস্থায়ী সাহায্য শিবিৰ আমিনগাঁৱৰ শ্ৰীনাথপট্টি বেক দলকি আদি অঞ্চলৰ প্ৰায় 120টা পৰিয়ালে আশ্ৰয় লৈছে শিবিৰত বিপদৰ নিশা পশুধনৰ সৈতে একেলগে সহবাস কৰিছে এইসকল বানাক্ৰান্তই আমিনগাঁও হাইস্কুলত স্থাপন কৰা শিবিৰত আছে প্ৰায় 450 গৰাকী পুৰুষ মহিলা সহ কেইবাগৰাকীও শিশু লগতে আছে এগৰাকী প্ৰসূতি মাতৃ জিলা প্ৰশাসনে আগবঢ়াইছে পাৰ্যমানে খাদ্য সামগ্ৰী দৰৱ ইত্যাদি কিন্তু আপোন ঘৰখনলৈ কেতিয়া ঘূৰি যাব পাৰিব তাকে লৈ উদ্বিগ্ন সকলো আমাৰ আমিনগাঁও হাইস্কুলত আমাৰ অস্থায়ীভাৱে বৰ্ণাঢ্য শিবিৰ তাৰ স্থাপন কৰা হৈছে আৰু আমিনগাঁৱৰ বৃহত্তৰ আমিনগাঁও এলেকাত প্ৰায় 400ৰো অধিক মানুহ ইয়াতে আজি গোট খাইছে তেওঁলোকৰ মানে ঘৰত এতিয়া যাবলগীয়া কোনো ধৰণৰ পৰিস্থিতিয়ে নাই তেওঁলোকৰ প্ৰায় এক কঁকাল পানী ঘৰৰ ভিতৰত আৰু সেই মৰ্মে আমাৰ কামৰূপ জিলা প্ৰশাসনৰ তৎপৰতাত লগতে আমাৰ মুখ্যমন্ত্ৰী ছাৰৰ মানে নিৰ্দেশমৰ্মে আমি প্ৰায় 400ৰো অধিক মানুহ আমি ইয়াতে তেওঁলোকক একত্ৰিত কৰিছোঁ আৰু তেওঁলোকৰ প্ৰাথমিক চিকিৎসাৰ পৰা আদি কৰি তেওঁলোকৰ গোটেইখিনি সা সুবিধা দিবলৈ চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে তেওঁলোকৰ ৰিলিফৰ চাউল তাউল আদিখিনি গোটেইখিনি ডিষ্ট্ৰিবিউট কৰা হৈছে আৰু লগতে স্বাস্থ্য পৰীক্ষাও ইতিমধ্যে ষ্টাৰ্ট হৈছে আৰু অহাকালিৰ পৰা একদম সম্পূৰ্ণভাৱে তেওঁলোকৰ যিখিনি স্বাস্থ্য পৰীক্ষা কৰা হ'ব বান পৰিস্থিতিটো খুব দুখ লগা আৰু ভয়াৱহ আৰু বেদদলকি আৰু আমাৰ যিটো আমিনগাঁৱৰ ইনষ্টিটিউট কলনীৰ পিলে বানপানী হৈছে বৰ লেতেৰা পানীটো জোক সাপ এইবিলাক আছে যিহেতু দলকি হয় খুব লেতেৰা পানীটোও লেতেৰা আৰু মানুহখিনিক এতিয়া ইয়াতে অনা হৈছে 4-5 দিনৰ পৰা মানুহখিনি আহি আছে এজন এজনকৈ কিন্তু আজি বহুখিনি মানুহে আহিছে বেংগলী হাইস্কুলত আমাৰ আমিনগাঁৱৰ চক্ৰ কিমানটা পৰিয়াল আছে ইয়াতে 400ৰ ওপৰ পৰিয়াল আছে বহুত বেয়া লগা পৰিৱেশ কিন্তু ঘৰত বহুত পানী উঠিছে গডৰেজ চৌকেজ বহুত নষ্ট হৈ গৈছে আৰু বহুত মানুহৰ বহুত কষ্ট আৰু বহুতে থাকিব নোৱাৰে ঘৰত আৰু বহুতৰ অসুবিধা হৈছে না সাপ জোক চব সোমাইছে ঘৰত লেতেৰা বস্তু বহুত সোমাইছে বিগত দিনকেইটা কেনেকৈ পাৰ কৰিলে তাত আপোনালোকে সেনেকৈ বানপানীতে ঘৰতে আছিলোঁ চাগে চাঙৰ ওপৰত উঠি থাকিব লগা চাঙৰ ওপৰতে আছিলোঁ হিমাংক দাসৰ ৰিপৰ্ট গ্লোবেল এনি 24x7